তোমার মরম জানা হলে জিয়াই থাকি মই হৃদয়ে। প্ৰতিখন দেশ আৰু জাতিৰ নিজস্ব ঐতিহ্য আৰু পৰম্পৰা থাকে। সেই ঐতিহ্য সংৰক্ষণৰ এক অনন্য প্ৰয়াস চলিছে নগাঁও জিলাৰ কঠীয়াতলীৰ কছাৰী গাঁৱত। অৱসৰপ্ৰাপ্ত শিক্ষক ভূপেন চন্দ্ৰ বৰদলৈয়ে প্ৰয়াত পত্নী ভাগ্য বৰদলৈৰ স্মৃতিত স্থাপন কৰিছে এটা ক্ষুদ্ৰ সংগ্ৰহালয়। সংগ্ৰহালয়টোত সযতনে ৰাখিছে অসমৰ কৃষি আৰু গ্ৰাম্য জীৱনৰ বহু মূল্যৱান সমল। নাঙল যুঁৱলিৰ পৰা আৰম্ভ কৰি জাকৈ খালৈ আদি বহু পুৰণি সামগ্ৰীয়ে তেওঁৰ সংগ্ৰহালয়টো শুৱনি কৰিছে। কেৱল কৃষি বা ঘৰুৱা সামগ্ৰীয়ে নহয়, সংগ্ৰহালয়টোত আছে বহু পুৰণি বাদ্যযন্ত্ৰ আৰু প্ৰযুক্তিগত সামগ্ৰীও। গ্ৰামোফোন, ৰেকৰ্ড প্লেয়াৰ, টেপ ৰেকৰ্ডাৰ, ভিন্ন মডেলৰ কেমেৰা, টেবুল ঘড়ী আদিয়ে শুৱনি কৰিছে ভূপেন বৰদলৈৰ সংগ্ৰহালয়। এইটো মোৰ পৰিবাৰ নামত হ'ল। পৰিবাৰ 19 চনত ঢুকাইছিলে ছেপ্টেম্বৰত। পৰিবাৰ নামতে মই এইটো উৎসৰ্গা কৰিছোঁ। ইয়াত মোৰ 3 ধৰণৰ সামগ্ৰী আছে, কাঠ, বাঁহ আৰু বেতৰ। ধৰক চাৰান্দা বুলি এটা আছে, এইটো বাদ্যযন্ত্ৰ। এইটোতো 150 বছৰমান হৈছে, এইটো পুৰণা। এইটো এদিন 2টা দেখা গৈছে, তাৰ এটা মই নিজে সাজি উলিয়াইছোঁ, এটা পুৰণা। আৰু দাৰান বুলি এটা বস্তু আছে, সেইটো মানে মদটো চাৰ্ভ কৰে, মদ বিলায়। সেইটো প্ৰায় 150 বছৰ মানে হৈছে। অনিল শইকীয়াৰ পৰা কৰিলোঁ। তেখেত আছিলে মৰাণ কলেজৰ ৰিটায়াৰ্ড প্ৰিন্সিপাল মৰাণৰ। তেখেতৰ মই এই 2টা বস্তু সংগ্ৰহ কৰিলোঁ, গ্ৰামোফোন আৰু ৰেকৰ্ড প্লেয়াৰটো। 2018 চনত শিক্ষকতা জীৱনৰ পৰা অৱসৰ লোৱা ভূপেন বৰদলৈয়ে নিজ হাতেৰেই বহু সামগ্ৰী নিৰ্মাণ কৰিছে। বিভিন্ন ঠাইৰ পৰাও সংগ্ৰহ কৰিছে বহু পুৰণি সামগ্ৰী। কোভিড কালৰ পিছত তেওঁ সম্পূৰ্ণৰূপে এই কামত আত্মনিয়োগ কৰে। কাৰ্যটোৰ পৰা সৰুৰ পৰাই মানে অনুৰাগী আছিলোঁ মই। যেতিয়া মানে ক'ভিডৰ পিৰিয়ডটো আহি গ'ল আৰু ইতিমধ্যে পৰিবাৰো ঢুকালে, তেতিয়াই মানে মই ইয়াৰ পূৰ্ণ পৰ্যায়ত লাগি পৰিলোঁ। সংগ্ৰহ কৰাটো মোৰ নিজৰ পুৰণা গাঁও ঘৰৰ পৰা আনিছোঁ। বাকীবোৰ বেছিভাগটো মই নিজেই প্ৰস্তুত কৰি উলিয়াইছোঁ। আৰু মই যিবিলাক ইউটিউবত আনো, মানে ইউটিউবৰ যোগেদি মই কিছুমান সামগ্ৰী মানে চাওঁ, সেই তাৰ আধাৰতে বনাইছোঁ মই। এই ক্ষুদ্ৰ সংগ্ৰহালয় স্থাপনৰ আঁৰতো আছে অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ এক মহান উদ্দেশ্য। নতুন প্ৰজন্মই দেখা পাওঁ, গতিকে সিহঁতেতো এতিয়া আৰু দেখাৰ সুযোগেই নাই আৰু, কাৰণ মাৰ্কেটত নাই বস্তুটো। গতিকে সেইটো উদ্দেশ্যৰে মই যাতে সিহঁতে দেখা পাওক, সেইটো উদ্দেশ্যৰে মই কিবা কৰিছোঁ। ঐতিহ্য হৈছে আমাৰ পৰম্পৰাটো, ঐতিহ্যটো হৈছে আমাৰ চিনাকি। কাৰণ আমাৰ নিজকে পৰিচয় দিবলৈ হ'লে, চিনাকি দিবলৈ হ'লে আমি আমাৰ ঐতিহ্য পৰম্পৰা ধৰি ৰাখিব লাগিব। তেতিয়াহে আমি এটা জাতি হিচাপে, ধৰক এতিয়া অসমীয়া জাতি হিচাপে আমাৰ যিবিলাক পৰম্পৰাগত সামগ্ৰী আছে, সেইবিলাক আমাৰ প্ৰজন্মক পাব লাগিব, ব্যৱহাৰ কৰিব লাগিব। তেতিয়াহে সেই জাতিটো জীয়াই থাকিব বুলি ভাবোঁ। শিক্ষকৰতো এটা গুৰু দায়িত্ব আছে সমাজ গঢ়াৰ ক্ষেত্ৰত। সেইটো যুগে যুগে সেই দায়িত্ব শিক্ষকে পালন কৰি আহিছে। আৰু শিক্ষক সমাজেই মানৱ সম্পদৰ সৃষ্টি কৰিছে। শিক্ষক সমাজেই সমাজ সচেতন ব্যক্তিৰ সৃষ্টি কৰিছে। গতিকে ময়ো ভাবোঁ যে মোৰ দ্বাৰা অনুপ্ৰাণিত হৈ কোনোবাই কিবা এটা কৰক। এজন অৱসৰপ্ৰাপ্ত শিক্ষকৰ এই ব্যতিক্ৰমী প্ৰয়াসে প্ৰমাণ কৰিছে ঐতিহ্য সংৰক্ষণ কেৱল চৰকাৰৰে দায়িত্ব নহয়, ই সমাজৰ প্ৰতিজন সচেতন নাগৰিকৰো দায়িত্ব। নতুন প্ৰজন্মক নিজৰ শিপাৰ সৈতে সংযোগ কৰোৱাৰ এই প্ৰচেষ্টা সঁচাকৈয়ে প্ৰশংসনীয়। বৰহমপুৰৰ পৰা ৰূপজ্যোতি ভূঞাৰ প্ৰতিবেদন, ETV ভাৰত অসম।